মুখ্যমন্ত্ৰী অসমৰ্থ অকপট স্বীকাৰোক্তি মুখ্যমন্ত্ৰীৰ দৰমহা দিবলৈ নাই ধন কিন্তু বহিঃসাক দিবলৈ ধনৰ অভাৱ নাই চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসহায় স্বীকাৰোক্তি অসমত প্ৰাথমিক বিদ্যালয়ত দুজনতকৈ অধিক শিক্ষক নিযুক্তি দিব পৰাৰ ক্ষমতা নাই অসম চৰকাৰৰ প্ৰথমতে শুনি লওঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল বিধানসভাত ভগৱানে যদি মোক গুজৰাটত জন্ম দিলেহেঁতেন মই 5টা ক্লাছৰ 5জনে শিক্ষক দিলোহেঁতেন ভগৱানে আমাক অসমত জন্ম দিলে 5টাকৈ টিচাৰ দিলে দৰমহা ক'ত দিব পাৰি এটা দৰমহা কেনেকৈ দিম যদি 5জনকৈ টিচাৰ দিব লাগে 3 লাখ টিচাৰ হ'ব 3 লাখ টিচাৰক মই দৰমহা ক'ৰ পৰা দিম দিবৰ আমাৰ সম্বল নাই ইচ্ছা আছে সামৰ্থ্য নাই মাননীয় অধ্যক্ষ মহোদয় আপুনি মাননীয় অধ্যক্ষ মহোদয় শুনক না এনেকুৱা আৰে এমএলএ এনেকুৱা নহয় এনেকে নকৰে কোনো এমএলএ আমাৰ এমএলএ এনেকুৱা কৰে নেকি আজিলৈকে কোনো এমএলএ এনেকুৱা কৰা নাই নকৰে ৰাইট টু এডুকেশ্যন মতে এখন এলপি স্কুলত 2জন শিক্ষক থাকিব লাগে ৰাইট টু এডুকেশ্যন কোনে বনালে সোনিয়া গান্ধী আৰু কপিল সিবালে বনালে তেওঁলোকৰ লগত এলায়েন্স কোনে কৰিব অখিল গগৈ কৰিব অধ্যক্ষ মহোদয় সেই দিনটোলৈকে আমি সংগ্ৰাম কৰিম যাতে অসমৰো সামৰ্থ্য হয় 5জনকৈ আমি স্কুলত শিক্ষক দিব পাৰি এজনো নাছিলে এজন দিলো 2জন দিলো আজি যোৱাকালি প্ৰাদেশিকৰণৰ সমস্যা সমাধানৰ বাবেও আমি এটা ডাঙৰ পদক্ষেপ ল'ব পাৰিম মুখ্যমন্ত্ৰী শৰ্মাই বিধায়ক অখিল গগৈৰ এক প্ৰশ্নৰ উত্তৰত কৈছিল যে তেওঁক ভগৱানে অসমৰ নিচিনা দুখীয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী পাতিলে গুজৰাটৰ দৰে ধনী ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱা হলে তেওঁ 5গৰাকী শিক্ষক নিযুক্তি দিলেহেঁতেন অসম বিধানসভাৰ শেষৰ দিনটোত অসমৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত 5টা শ্ৰেণীৰ বাবে শিক্ষক 2জনেই থকা বিষয়টো সন্দৰ্ভত প্ৰশ্ন কৰা হৈছিল তাৰ উত্তৰত তেওঁ কৈছিল যে অসমত তেওঁ এখন চৰকাৰী বিদ্যালয়ৰ 5গৰাকী শিক্ষকক দৰমহা দিব নোৱাৰে কাৰণ অসম দুখীয়া ৰাজ্য কিন্তু শিক্ষকৰ দৰমহা দিবলৈ ধন নথকা বুলি মন্তব্য কৰা মুখ্যমন্ত্ৰীয়ে একো কাম নকৰাকৈ ৰাজ্যৰ মুঠ 37 লাখ মহিলাক অৰুণোদয় ধন দি আছে তদুপৰি নিযুত মইনা আঁচনি বাবু আঁচনি আদিৰ জৰিয়তে হিতাধিকাৰীৰ জৰিয়তে ভোট বেংক সৃষ্টি কৰাত অলপো কৃপণালি কৰা নাই কেৱল সেয়াই নহয় ৰাজ্যৰ ধৰ্মীয় অনুষ্ঠানলৈ সাহায্য ৰাস কমিটি বিহু কমিটি পূজা কমিটিক সাহায্য প্ৰদান আদিৰ দৰে পদক্ষেপ লৈ আহিছে চৰকাৰখনে মুখ্যমন্ত্ৰীয়ে সদনত কৰা বক্তব্যৰ পৰা এটা কথা স্পষ্ট হ'ল যে শিক্ষা মুখ্যমন্ত্ৰীৰ বাবে জৰুৰী বিষয় নহয় সেয়ে শিক্ষাতকৈ তেওঁ হিতাধিকাৰীক অধিক গুৰুত্ব দি আহিছে